অসমত আপোনালোকে জানে যে এনআৰচিৰ বায়োমেট্ৰিক 9,22,000 ব্যক্তিৰ বায়োমেট্ৰিক লগ হৈ আছে। তাৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড নাপায় আৰু বহু সময়ত এই ব্যক্তিসকলে উচ্চ শিক্ষাৰ স্কলাৰশ্বিপ বিভিন্ন ধৰণৰ দিশৰ পৰা বঞ্চিত হৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়টো মই আলোচনা কৰোঁ আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো অত্যন্ত আগ্ৰহেৰে সৈতে এই বিষয়টো নিষ্পত্তি কৰিবলৈ তেখেতে মোক আশ্বাস দিছে যে হয় এই বিষয়টো যিকোনো ধৰণে আমি এটা সমাধান কৰিম। অসমত আপোনালোকে জানে যে এনআৰচিৰ বায়োমেট্ৰিক 9,22,000 ব্যক্তিৰ বায়োমেট্ৰিক লগ হৈ আছে। তাৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড নাপায় আৰু বহু সময়ত এই ব্যক্তিসকলে উচ্চ শিক্ষাৰ স্কলাৰশ্বিপ বিভিন্ন ধৰণৰ দিশৰ পৰা বঞ্চিত হৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়টো মই আলোচনা কৰোঁ আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো অত্যন্ত আগ্ৰহেৰে সৈতে এই বিষয়টো নিষ্পত্তি কৰিবলৈ তেখেতে মোক আশ্বাস দিছে যে হয় এই বিষয়টো যিকোনো ধৰণে আমি এটা সমাধান কৰিম।